ভয়ংকৰ বিমান দুৰ্ঘটনা 2021 চনৰ প্ৰথম ভাগতে এটা বেয়া খবৰ আহিছে এখন ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ এখন ভয়ংকৰ যাত্ৰীবাহী বিমানৰ দুৰ্ঘটনাগ্ৰস্ত সন্ধানী হোৱাৰ খবৰ আহিছে আৰু ইণ্ডিয়ান ওচৰৰ পৰা আহিছে এই ভয়ংকৰ খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে 2021 চনৰ প্ৰথম ভাগতে এই ভয়ংকৰ দুখবৰটো আহিছে ইণ্ডোনেছিয়া 64 জন যাত্ৰীসহ এখন যাত্ৰীবাহী বিমান সন্ধানহীন হৈছে আজি জাকাৰ্টা বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ হোৱাৰ খন্তেক সময়ৰ পিছতে এই বিমানখন সন্ধানহীন হৈছে জাকাৰ্টাৰ পৰা পন্টিয়াংকালৈ গৈছিল যাত্ৰীবাহী বিমানখন যাত্ৰী আৰু বৈমানিক সহ মুঠ 64 জন লোক আছিল আৰু ভাৰত মহাসাগৰৰ ওপৰতে সন্ধানহীন হৈ পৰে বিমানখন আৰু উৰণ আৰম্ভ কৰাৰ পিছতে 4 মিনিট মাত্ৰ হৈছিল সময় আৰু 4 মিনিটতে তেওঁলোকৰ এয়াৰ ট্ৰাফিক কন্ট্ৰোলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ইণ্ডোনেছিয়াৰ শ্ৰীবিজয়া এয়াৰলাইন্সৰ বিমান আছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে সাগৰত কিছু ধ্বংসাৱশেষ উদ্ধাৰৰ ছবিও ভাইৰেল হৈছে ইণ্ডোনেছিয়া চৰকাৰে অৱশ্যে ধ্বংসাৱশেষ এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই এইখন এখন 27 বছৰ পুৰণি বিমান বুলি জানিব পৰা গৈছে বয়িং 737-500 বিমানখন ইয়াৰ পূৰ্বে এক বিশ্ব অতি এক দুৰ্ভাগ্যজনক ঘটনাৰ মুখামুখি হৈছিল মালয়েছিয়া এয়াৰলাইন্সৰ যিখন বিমান সন্ধানহীন হৈছিল সেইখন আজিও সন্ধান নোলাল মই এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছো এই দৃশ্য যি লাইভ এয়াৰ ৰাডাৰ যি আছে এয়াৰ ট্ৰাফিকৰ লাইভ দৃশ্য এয়াৰ ৰাডাৰত ধৰা পৰা দৃশ্য বিমানখন আৰম্ভ হৈছিল আমি যদি দেখো স্থলভাগত হেতু এটা জাকাৰ্টা বিমানবন্দৰ ৰাডাৰত ধৰা পৰিছে বিমান উৰি গৈ আছে ৰঙা যিখন দাগ দিয়া আছে ৰঙা ৰং আছে সেই বিমানখনে এই বিমানখন এই উৰণ যাত্ৰা আৰম্ভ কৰিছিল বিমানবন্দৰৰ পৰা আৰু বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰাৰ পিছত ক্ৰমান্বয়ে সাগৰ অভিমুখে যাত্ৰা কৰিছিল আৰু ঠিক ভূভাগ অন্তপৰি সাগৰ এলেকাত প্ৰৱেশ কৰিছে মহাসাগৰ এলেকাত প্ৰৱেশ কৰাৰ মুহূৰ্ততেই এই বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে এয়াৰ ট্ৰাফিক কন্ট্ৰোলৰে আৰু তাৰ পাছতে সন্ধানহীন হয় আৰু বহু খবৰ আছে শেহতীয়া খবৰ আছে চাঞ্চল্যকৰ তথ্য আহিছে যাত্ৰীৰ তালিকা আহিছে এই সমগ্ৰ তথ্য জনা মই পুনে সংযুক্ত হৈছো কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যৰ ওচৰলৈ জ্যোতিদীপ আপোনাৰ ওচৰলৈ আহিছো 2021 চনৰ আৰম্ভণিতে এইটো এটা ভয়ংকৰ বিশ্বৰ বাবে এটা ভয়ংকৰ খবৰ অতি দুখৰ খবৰ এখন বিমান সন্ধানহীন হৈছে ভাৰত মহাসাগৰৰ বুকুত আৰু যাত্ৰীসকল যি ধৰণে আসলে সন্ধানহীন হৈছে ইতিমধ্যে এটা ধাৰণা সৃষ্টি কৰিছে বা তেওঁলোকৰ বিমান সেৱা কৰ্তৃপক্ষে ধৰি লৈছে যে বিমানখন সাগৰত বুৰ গৈছে বা সাগৰত ধ্বংসপ্ৰাপ্ত হৈছে জ্যোতিদীপ হয় এটা কথা ক'ব লাগিব নতুন বছৰটোতে এইটো এটা বেয়া খবৰ আহিছে যিখন বিমান জাকাৰ্টাৰ পৰা পন্টিয়াংকালৈ যাত্ৰা আৰম্ভ কৰিছিলে যাত্ৰা আৰম্ভ কৰাৰ পিছতে জাকাৰ্টা এয়াৰপৰ্টৰ পৰা মাত্ৰ বিমানখন গৈছিলেহে আৰু তাৰ পাছতেই সাগৰৰ মাজত এই বিমানখন নাইকিয়া হৈ যায় বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলি আছে বিমানখনৰ বিভিন্ন ধ্বংসাৱেশ উদ্ধাৰ কৰা হৈছে সাগৰৰ মাজত ইণ্ডোনেছিয়াৰ সাগৰৰ মাজত উদ্ধাৰ কৰা হৈছে আৰু ধাৰণা কৰা হৈছে 60 গৰাকীতকৈ অধিক যি লোক আছিল এই বিমানখনত আটাই কেইগৰাকীৰ ইতিমধ্যে হয়তো মৃত্যু হ'ব পাৰে এই ধাৰণা কৰা হৈছে মই আপোনালোকক এই দৃশ্য দেখুৱাম যে ইণ্ডোনেছিয়াৰ সেই প্ৰান্তটোৰ পৰা আসলতে কলৈ গৈছিলে এইটো হৈছে জাকাৰ্টাৰ এই যিটো বিমানবন্দৰ আছে জাকাৰ্টাৰ এই প্ৰান্তটোৰ পৰা এই বিমানখনে যাত্ৰা কৰিছিলে আৰু তাৰ পাছত জাকাৰ্টাৰ পৰা তেওঁলোক গৈছিলে পন্টিয়াংকালৈ আমি যদি আপোনালোকক দেখুৱাও পন্টিয়াংকালৈ তেওঁলোকে যাত্ৰা কৰিছিল আৰু এই দৃশ্য চালে গম পাব যে সাগৰীয় এটা অঞ্চল এই সাগৰীয় অঞ্চলটোত যেতিয়া যাত্ৰা কৰে কিমান দূৰ যাত্ৰা কৰিছিল জাকাৰ্টাৰ পৰা এই বিমানখন উৰি গৈছিলে আৰু পন্টিয়াংকাত গৈ পাইছিলে ইয়াত যোৱাৰ কথা আছিলে কিন্তু তাৰ পূৰ্বে পন্টিয়াংকা পোৱাৰ পূৰ্বে সাগৰৰ মাজত হঠাৎ এই বিমানখনৰ যি সন্ধান আছিলে এই সন্ধান নাইকিয়া হৈ পৰে আৰু এয়া পন্টিয়াংকা এটা দ্বীপ হয় ভাৰত মহাসাগৰৰ ওপৰেদি উৰি যাব লাগে জাকাৰ্টাৰ এই প্ৰান্তটোৰ পৰা যেতিয়া গৈছিলে তেতিয়াই সাগৰৰ মাজত এই বিমানখন সন্ধানহীন হৈ পৰিছে আৰু এই মুহূৰ্তত কেইটামান দৃশ্যাংশ আহি পৰিছে নতুন আমি আপোনালোকক দৃশ্যাংশ কেইটামান দেখুৱাম এয়া উদ্ধাৰ অভিযান চলোৱা হৈছে এয়া সাগৰৰ মাজত অহা শেহতীয়া দৃশ্যাংশ এনেকুৱা নাও লৈ এই মুহূৰ্তত সাগৰৰ মাজত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ইণ্ডোনেছিয়াৰ যিসকল আছে আৰু ধাৰণা কৰা হৈছে যে সাগৰৰ মাজতেই নাইকিয়া হৈ পৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই বিমানখন গৈছিলে আৰু 27 বছৰ পুৰণি এখন বিমান বুলি জানিব পৰা গৈছে গতিকে দুখৰ কথা যে 27 বছৰ এখন পুৰণি বিমান আছিল আৰু এই বিমানখনে যাত্ৰা কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে যি তেওঁলোকৰ এয়াৰ ট্ৰাফিক কন্ট্ৰোল আছিল তাৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে লো এল্টিটিউড বুলি কোৱা হৈছে অৰ্থাৎ যিমান ওপৰলৈ বিমানখন উৰিব লাগিছিলে সিমান উচ্চতা বিমানখনে নাপালে আৰু তাৰ বাবে সাগৰৰ মাজত বিমানখন পৰি গ'ল আৰু তাৰ পিছত যোগাযোগ বিচ্ছিন্ন হৈ পৰিলে লাইভ এয়াৰ ট্ৰাফিকৰ আমাৰ লগত দৃশ্যাংশ আছে আমি দেখুৱাইছো কিন্তু পুনৰবাৰ মই আপোনালোকক দেখুৱাইছো ইয়াত জাকাৰ্টাৰ পৰা তেওঁলোকে বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু এই অঞ্চলটোৱেদি গৈ ইয়ালৈ যোৱাৰ কথা আছিল পন্টিয়াংকা যথেষ্ট দূৰত আছে ইয়াৰ পৰা যেতিয়া যাত্ৰা কৰিছিল কিন্তু সাগৰৰ মাজত পাওঁতে এই বিমানখন প্ৰায় নাইকিয়া হৈ পৰিল আমি আপোনালোকক পুনৰবাৰ দেখুৱাইছো যে কিমান বিপদ সংকুল এটা যাত্ৰা আছিল আৰু হঠাৎ এই বিমানখন নাইকিয়া হৈছে
পন্টিয়াংকালৈকে যাত্ৰা কৰাৰ কথা আছিল কিন্তু পন্টিয়াংকা গৈ নাপালেগৈ তাৰ পূৰ্বে জাকাৰ্টাতে আসলতে এই বিমানখন নাইকিয়া হৈ পৰিছে এই মুহূৰ্তত বহু আপডেট আহি আছে এয়াৰ ট্ৰেফিক লাইভ এয়াৰ ট্ৰেফিকৰটো বিভিন্ন তথ্য আহি আছে আমি আপোনালোকক দেখুৱাই আছো লাইভ এয়াৰ ট্ৰেফিক আপোনালোকে দেখিছে ইণ্ডোনেছিয়াৰ তাৰ পৰা যাত্ৰা কৰিছিলে বিমানখনে কিন্তু এই বিমানখন সাগৰৰ মাজত ভাৰত মহাসাগৰত হঠাৎ এই বিমানখন নাইকিয়া হৈ পৰিছে গতিকে এই যেটো অঞ্চল আছে এই অঞ্চলটোত এই 27 বছৰ পুৰণি বিমানখন যাত্ৰা কৰিছে আৰু এৰ বিভিন্ন বিমান আসলতে বিশ্বত প্ৰতিটো মুহূৰ্ততে তেওঁলোকে এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ গৈ থাকে 60 জনতকৈ অধিক লোক আছিল এয়া হৈছে জাকাৰ্টা এয়া হৈছে পন্টিয়াংকা ইয়াৰ পৰা ইয়ালৈ যথেষ্ট দূৰ আৰু সাগৰৰ মাজত নাইকিয়া হৈ পৰিছে বোয়িং 737 বুলি জানিব পৰা গৈছে যিখন নাইকিয়া হৈ গৈছে এই কথা জানিব পৰা গৈছে তাৰ 27 বছৰ পুৰণি বুলি কোৱা হৈছে 27 ইয়াৰ ওল্ড বোয়িং 737-500 যিখন স্বৰাজ্য এয়াৰৰ আছিলে আৰু তাত 60 জনতকৈ অধিক লোক থকা বুলি জানিব পৰা গৈছে গতিকে এটো এটা বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পৰাগণিত যেহেতু সাগৰৰ মাজত বিমানখন নাইকিয়া হৈ গৈছে আৰু ধ্বংসাবেগ ইতিমধ্যে উদ্ধাৰ হৈছে ধাৰণা কৰা হৈছে যে আটাই কেইগৰাকী লোকৰ হয়তো মৃত্যু হ'ব পাৰে হয় যদি বিয়াৰ আগতে আমি সমগ্ৰ বিশ্ববাসী এক ভয়ংকৰ আচৰিত ঘটনাৰ সন্মুখীন হৈছিলোঁ মালয়েছিয়া এয়াৰলাইন্সৰ বিমানখন আজিলৈকে নোলাল বিমানখন ক'লে গ'ল সেই খবৰ আজিলৈকে নোলাল বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল মানুহবোৰ ক'ৰবাত পৰিল ধ্বংস হ'ল নহ'ল সমগ্ৰ বিশ্বত কেইবাখনো দেশে সন্ধান কৰিলে দেশে সন্ধান কৰিলে আজিলৈকে বিমানখনৰ সন্ধান নহ'ল এক অন্তহীন ৰহস্য হৈ যেন ক'ৰবাত শূন্যত বিলীন হৈ গ'ল মালয়েছিয়ান এয়াৰলাইন্সৰ বিমানখন আৰু এইটো এটা ছেকেণ্ড ট্ৰেজেডি বৰ্তমানলৈকে অফিচিয়েল ষ্টেটাছ এই বিমানখন সন্ধানহীন হৈ আছে হয় গতিকে এনেকুৱা ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে এনেকুৱা ঠিক অনুৰূপ ঘটনা সংঘটিত হৈছিল আপুনি উল্লেখ কৰিছে যে বিমান কোট নাইকিয়া হৈ গ'ল তাৰ সন্ধান আজিলৈকে গম নাপালে এই মুহূৰ্তলৈকে কিন্তু বিমানখন কোট পৰিছে কি পৰিছে ইমান তথ্য নাই মাত্ৰ কোৱা হৈছে বিমানখনে টেক অফ কৰিছিলে টেক অফ কৰাৰ কেইটামান মুহূৰ্তৰ পাছতে এয়াৰ ট্ৰেফিকৰ লগত সংযোগ বিচ্ছিন্ন হৈ গ'ল উচ্চতা নাপালে আৰু সাগৰৰ মাজত বিমানখন সন্ধানহীন হৈছে অৱশ্যে এই ঘটনাটোত কিছু পৰিমাণে ৰেকেজ বা ধ্বংসাবেগ বিমানখনৰ উদ্ধাৰ হৈছে গতিকে ধাৰণা কৰিব পাৰি যিহেতু এই খবৰটো একেবাৰে নতুন হৈ আছে মাত্ৰ 10-15 মিনিট আগতে সংঘটিত হৈছে গতিকে কিছু সময়ৰ পিছত হয়তো উদ্ধাৰ অভিযান চলোৱাৰ পিছত সকলো কথা স্পষ্ট হৈ পৰিব কিন্তু পুনৰবাৰ আপোনালোকক এই দৃশ্যটো দেখুৱালে অনুমান কৰিব পাৰিব এই মুহূৰ্তত এই বিষয়টোক লৈ যথেষ্ট নতুন খবৰ আহি আছে আমি আপোনালোকক দেখুৱাম যে নতুন কি খবৰ আহিছে S-182 এই বিমানখনে জাকাৰ্টাৰ পৰা গৈছিলে পন্টিয়াংকালৈ 10,000 ফুটৰ এল্টিটিউডত 1 মিনিটৰ বাবে গৈছিল আৰু তাৰ পাছতে মাত্ৰ 4 মিনিট হৈছিল 4 মিনিট হোৱাৰ পিছত বিমানখন নাইকিয়া হৈ পৰিছে আৰু কিছু পৰিমাণে ধ্বংসাবেগ উদ্ধাৰ কৰা হৈছে এই বিমানখনৰ কিছু সাগৰৰ মাজত ধ্বংসাবেগ পোৱা গৈছে গতিকে ধাৰণা কৰা হৈছে হয়তো সাগৰৰ মাজত মাত্ৰ 4 মিনিট টেক অফ কৰাৰ 4 মিনিট পিছতে এই যি ইণ্ডোনেছিয়াৰ এই যিখন বিমান আছিল এই বিমানখন নাইকিয়া হৈ পৰিছে আৰু এই মুহূৰ্তত নতুন তথ্য আহি আছে আমি পুনৰবাৰ আপোনালোক জাকাৰ্টা পন্টিয়াংকা আপোনালোকে চাওক বিমান বোয়িং 737-500 27 বছৰ এখন পুৰণি বিমান বুলি জানিব পৰা গৈছিলে হাইয়েষ্ট এল্টিটিউড 10,900 ফিট আছিল তাৰ ওপৰলৈকে বিমানখন যোৱা নাই আৰু লাষ্ট এল্টিটিউড যি ৰেকৰ্ড হৈছে 250 ফিট একেবাৰে মাটিৰ পৰা একেবাৰে কম উচ্চতাত শেষত পোৱা গৈছে সিগনেল লছ তেওঁলোকৰ মতে 740 UTC গতিকে এই সমূহ শেহতীয়া তথ্য প্ৰতিটো মুহূৰ্তত ডেভেলপ হৈছে যাত্ৰীসকল ক'ত আছে সেই কথা এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কেনেকুৱা কি অৱস্থা হৈছে সেই কথাও জানিব পৰা হোৱা নাই কিন্তু ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেৱল এই বিষয়টোক লৈ চৰ্চা চলি আছে আৰু যিসকল যাত্ৰীসকলৰ যিসকল পৰিয়াল আত্মীয়বৰ্গ আছে তেওঁলোকে বিমানবন্দৰত এতিয়া একত্ৰিত হোৱা পৰিলক্ষিত হৈছে তেওঁলোকে বিভিন্ন একত্ৰিত হৈ বিভিন্ন প্ৰশ্ন কৰিছে যে কি হ'ল তেওঁলোকৰ কিয়নো পৰিয়ালৰ লোকসকল তাতে আছিল মাত্ৰ 4 মিনিট হৈছিল 4 মিনিট হোৱাৰ পাছতে যেতিয়া নাইকিয়া হৈ যাব এতিয়া সকলো শংকিত হৈ পৰিছে আৰু বৰ্তমান সময়ত যি ৰেস্কিউ অপাৰেচন বিচাৰি থকা হৈছে সেই উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলি আছে গতি কিন্তু এটা ডাঙৰ ঘটনা পুনৰবাৰ কৈছো ইয়াৰ পৰা বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল যাত্ৰা আৰম্ভ কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এই বিমানখন হঠাৎ মাত্ৰ 4 মিনিট পিছত নাইকিয়া হৈ গৈছে কোট নাইকিয়া হৈছে কি দৰে নাইকিয়া হৈছে কোনেও নাজানে এয়া SJ-182 জাকাৰ্টাৰ পৰা এয়া আৰম্ভ কৰিছে যাত্ৰা সাগৰৰ মাজলৈ ক্ৰমান্বয়ে গৈ আছে 10,000 ফিট এল্টিটিউডলৈ গৈছিল তেতিয়ালৈকে বিমানখনৰ সম্পৰ্ক আছে হঠাৎ এই প্ৰান্তটোত মাত্ৰ এই প্ৰান্তটোতে সন্ধানহীন হৈ পৰিলে বিমানখন পুনৰবাৰ এই ভিজুৱেলটো চাওক আৰু গম পাব এইখন হৈছে জাকাৰ্টাৰ এই বিমানবন্দৰ জাকাৰ্টা এয়াৰপৰ্টৰ পৰা SJ-182 এই বিমানখনে যাত্ৰা আৰম্ভ কৰিছে বিমানখনৰ যাত্ৰা আৰম্ভ হ'ব এ লাইভ এয়াৰ ট্ৰেফিকৰ দৃশ্যাংক তাৰ পিছত যাত্ৰা কৰি আগবাঢ়ি গৈছে
এয়া জাকাৰ্টাৰ পৰা গৈছে বিমান উৰিছে আৰু যেতিয়া সাগৰৰ ওপৰ পাইছে মাত্ৰ 4 মিনিট হৈছিলে হঠাৎ বিমানখনৰ ইয়াতে সিগনেল লষ্ট হৈছে আৰু ধাৰণা কৰা হৈছে যে এই প্ৰান্তটোতে এই বিমানখন নাইকিয়া হৈ গ'ল ইয়াৰ পৰা যাত্ৰা কৰিব লাগিছিল ইয়ালৈ কিন্তু এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু প্ৰতিটো মুহূৰ্তত এনেকুৱা নতুন আপডেট আহি আছে আৰু পৰিয়ালৰ লোকসকলৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বহু শিশু আছিলে মহিলা আছিলে বুলি জানিব পৰা গৈছে উদ্ধাৰ অভিযান বৰ্তমান সময়ত চলি আছে আৰু সমগ্ৰ বিশ্বজুৰি আসলতে হুকৰ চা পৰিছে পেছেঞ্জাৰ লিষ্টটো আহিছে যে কিমান সংখ্যক লোক আছিলে ক'ত আছিলে কিদৰে আছিলে এনেকুৱা বহু তথ্য এই মুহূৰ্তত আহিছে কিন্তু পুনৰবাৰ জনাইছো যে জাকাৰ্টাৰ পৰা পন্তিয়াংকালৈ S1J182 এই বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু হঠাৎ এই মুহূৰ্তত সিগনেল লষ্ট উদ্ধাৰ অভিযান চলি আছে বিমান ক'ত গ'ল কিমান মানুহ কিদৰে আছে এই কথা কোনো জানিব পৰা হোৱা নাই আৰু আপডেট প্ৰতিটো মুহূৰ্তত আহি আছে পৰাগমণি আদিত্য হয় এই মুহূৰ্তত পেছেঞ্জাৰ লিষ্ট আমাৰ সৈতে আছে পেছেঞ্জাৰ লিষ্টখন আমি দেখুৱাবলৈ চেষ্টা কৰিম যাত্ৰীৰ তালিকা আছে যাত্ৰীৰ তালিকাখন টাইমেটৰ হাতত আছে আৰু এই যাত্ৰীৰ তালিকা ইতিমধ্যে আমি এই দৃশ্য দেখুৱাইছোঁ মহাসাগৰৰ দৃশ্য সাগৰৰ দৃশ্য তালৈ উদ্ধাৰকাৰী বাহিনী গৈছে জ্যোতিদ্বীপে এটা গুৰুত্বপূৰ্ণ তথ্য আমাক জনাইছে যে এই বিমানখন 10,000 ফুট উচ্চতা পোৱাৰ মাত্ৰ 1 মিনিট সময় হৈছিল অৰ্থাৎ 3 মিনিট সময় লাগিছিল তেওঁলোকৰ 10,000 ফুট উচ্চতা পোৱাৰ আৰু 10,000 ফুট উচ্চতা পোৱাৰ পাছত 1 মিনিট বিমানখনৰ উৰণ আছিল আৰু তাৰ পাছতে এয়াৰ ট্ৰেফিক কণ্ট্ৰলে এই তথ্য পাইছে যে বিমানখন 10,000 ফুটৰ পৰা 250 ফুটলৈ নামি আহিছিল অৰ্থাৎ 10,000 ফুটতেই কিবা অঘটন ঘটিছে যি অঘটনৰ ফলত বিমানখন 250 ফুটলৈকে নামি আহিছে যাৰ তথ্য ৰেকৰ্ড হৈছে লাইভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাডাৰত সেই তথ্য আছে 250 ফুটৰ তলত কোনো ধৰণৰ তথ্য পোৱা নাই গতিকে এই কথাটো স্পষ্ট যে 250 ফুটৰ তললৈকে খহি আহিছে নামি আহিছে আৰু তাৰ পাছত সাগৰত ধ্বংসপ্ৰাপ্ত হৈছে নেকি বা সাগৰতে ধ্বংসপ্ৰাপ্ত হ'ব এই কথাটোৱেই প্ৰায় এই মুহূৰ্তত এটা ঠাৱৰ কৰিবলগীয়া বিষয় আৰু এই দৃশ্য যি আহিছে পেছেঞ্জাৰ লিষ্ট আহিছে আৰু পেছেঞ্জাৰ লিষ্টত দেখিবলৈ পোৱা গৈছে যে এই যাত্ৰীসকল আছে যাত্ৰীসকল তাৰ ঘৰুৱা যাত্ৰী বিভিন্ন লোকৰ নাম আহিছে আৰু তেওঁলোকে আজি যাত্ৰা আৰম্ভ কৰিছিল তেওঁলোকৰ পৰিয়ালবৰ্গ বিমানবন্দৰৰ পৰা যোৱাই নাছিলে তেওঁলোকৰ পৰিয়ালৰ বেছিভাগ লোকেই তাতে আছিলে এইসকল যিসকল লোক আছে তাৰ ভিতৰতে বৈমানিক আছিল কিছু বৈমানিক আছিল তেওঁলোকৰ যিসকল কেবিন ক্ৰিউ মেম্বাৰ আছিল ক্ৰিউ মেম্বাৰসকল আছিল আৰু তাৰ যি বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধানত ইতিমধ্যে সাগৰত অভিযান চলাইছে যি এলেকাত সন্ধানহীন হৈছে সেই এলেকাটোত দল গৈছে আৰু আমি দুটা দৃশ্য দেখুৱাইছোঁ ইয়াৰ প্ৰথম ভিজুৱেলছ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে কিছু ইলেক্ট্ৰনিক পেনেলছ তাৰ ইলেক্ট্ৰনিক্স ৱায়াৰ সংলগ্ন কিছু সামগ্ৰী উদ্ধাৰ কৰিছে বিমানখনৰ ধ্বংসাৱশেষ হ'বও পাৰে বা নহ'বও পাৰে এই কথাটোক লৈ চৰকাৰীভাৱে আনুষ্ঠানিকভাৱে তেওঁলোকে কোৱা নাই কিন্তু ভিডিঅ'টো ইতিমধ্যে প্ৰচলিত হৈছে চৰ্চাত আহিছে আৰু ভিডিঅ'টো আমি পেছেঞ্জাৰ লিষ্ট দেখুৱাইছোঁ এয়া পেছেঞ্জাৰ লিষ্ট তাৰ এই বিমানখনৰ এই পেছেঞ্জাৰ আছিল আৰু বিভিন্ন লোক আমি দেখিবলৈ পাইছোঁ যে তাৰ স্থানীয় লোক হ'ব আৰু এই লোকসকলৰ তালিকা মুঠ 64জন লোক আছিলে আৰু এই 64জন লোকৰ ভিতৰতে আমি দেখিছোঁ যে যিসকল লোক আছিল 000 তেওঁলোকে মাৰ্ক কৰি ৰাখিছে সেইকেইজন লোক বিমানখনৰ বৈমানিক আৰু অন্যান্য যি বিমানখনৰ কৰ্মী তেওঁলোক আছিলে আৰু এই লোকসকল গৈছিলে এই লোকসকল ইয়াত শিশু আছে বুলি জানিব পৰা গৈছে মহিলা আছিলে এই আমি নাম তালিকাত দেখিছোঁ মহিলা আছে আৰু বিভিন্ন যি যাত্ৰীসকল আছে তেওঁলোকে উৰণ আৰম্ভ কৰিছিল তেওঁলোকৰ বিমানবন্দৰলৈ অহা তেওঁলোকৰ আত্মীয় বা যিসকল লোকে তেওঁলোকক বিদায় জনাব আহিছিল বিমান যাত্ৰাৰ প্ৰাকক্ষণত তেওঁলোক এই মুহূৰ্ততো বিমানবন্দৰতে আছিল আৰু মাত্ৰ 4 মিনিট পাছতেই বিমানৰ সংযোগ বিচ্ছিন্ন হয় ৰাডাৰৰ পৰা এই সংযোগ বিচ্ছিন্ন হয় এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰে তেওঁলোকৰ তথ্য নোপোৱা হয় সেই মুহূৰ্তত তেওঁলোকে 10,900 ফুটৰ পৰা 250 ফুটলৈকে নামি আহিছিল গতিকে কোনো এক অঘটন দুৰ্ঘটনাৰ ফলত এই বিমানখন 10,900 ফুটৰ পৰা নামি আহিছিল 250 ফুটত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে আৰু বিমানখন সন্ধানহীন হোৱা বুলি তেওঁলোকে ঘোষণা কৰে আনুষ্ঠানিকভাৱে চৰকাৰীভাৱে ঘোষণা কৰা হয় আৰু লগে লগে উদ্ধাৰ অভিযান ধ্বংসাৱশেষৰ সন্ধানত বিচৰা হয় এয়া তাত কিছু সামগ্ৰী উদ্ধাৰ হৈছে কিছু ইলেক্ট্ৰনিক পেনেল ৱায়াৰ ইত্যাদি আৰু বিমানৰ অংশ হ'বও পাৰে বুলি এটা ধাৰণা কৰিছে ইতিমধ্যে তেওঁলোকে সেই অংশ বিশেষ দেখুৱাইছে আৰু তাত আমি কেইবাখন উদ্ধাৰকাৰী বাহিনীৰ জাহাজ দেখিবলৈ পাইছোঁ উদ্ধাৰকাৰী বাহিনীৰ দল আছে আৰু তেওঁলোকে এনেদৰেই সাগৰত সমুদ্ৰৰ বুকুত এনেদৰে সন্ধান কৰিছে আৰু এই সন্ধান অভিযান এক কৰুণ ঘটনা 2021 চনৰ এই প্ৰথম ভাগত এই প্ৰথম মাহটোৰ দ্বিতীয়টো সপ্তাহ আৰম্ভ হৈছে আৰু এই মুহূৰ্ততেই বিশ্ববাসীলৈ এটা
দুখৰ খবৰ আহিছে আৰু এই যি বিমানখন আছে এই বিমানখন পুৰণা বিমান যথেষ্ট ২৭ বছৰ পুৰণা বিমান বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ ঘৰুৱা বিমান সেৱাত নিয়োজিত হৈ আছিল ঘৰুৱা বিমান সেৱাত নিয়োজিত হৈ আছিল ভাৰত মহাসাগৰৰ মাজত থকা এই যি দ্বীপ ৰাষ্ট্ৰখন দ্বীপসমূহৰ মাজত যোগাযোগৰ বাবে তাত বিমান সেৱা অত্যন্ত গুৰুত্বপূৰ্ণ কথা সাগৰৰ বুকুত আৰু এই বিমান আৰম্ভ হৈছিল সেই সময়ছোৱাত জাকাৰ্টা বিমানবন্দৰ যথেষ্ট ব্যস্ত আছিল লাইভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ আমি যি ভিডিঅ' দেখুৱাইছোঁ তাত দেখিবলৈ পাইছোঁ তাত বহুকেইখন বিমান ইতিমধ্যে অৱতৰণ কৰিছিল বিমানে উৰণো আৰম্ভ কৰিছিলে আমি দেখিবলৈ পাইছোঁ যে কেইবাখনো বিমান আহি আছিল তাত অৱতৰণৰ বাবে উৰণো আৰম্ভ কৰিছিল কেইবাখনো বিমানে আৰু উৰণ আৰম্ভ কৰা এই বিমানখন দুখন বিমান আমি দেখিছোঁ এখন হালধীয়া ৰঙৰ বিমান গৈ আছে সেইখন সুকলমে পাৰ হৈ গৈছে তাৰ পিছে পিছে উৰণ আৰম্ভ কৰিছিল আমি দেখিছোঁ যে এই বিমানখন যিখন ৰঙা চক্ৰত চিহ্নিত কৰা হৈছে আৰু তেওঁলোকৰ যাত্ৰা পথেৰে গৈছিল ঠিক সমুদ্ৰ ওপৰেৰে গৈছিল শেষ মুহূৰ্তত তেওঁলোকৰ কিছু যাত্ৰাপথ কিছু এটা দেখিছোঁ আমি তাতে এটা ভাজ আছে গতিকে কি ঘটনা হৈছিল কোনেও গম নাপায় কিন্তু ধাৰণা কৰা হৈছে যে যি ঘটনা সংঘটিত হৈছে ১০,৯০০ ফুট উচ্চতাত সংঘটিত হৈছে আৰু তাৰ পাছতে বিমানখন ২৫০ ফুটলৈকে নামি আহিছে আৰু নামি অহাৰ পাছত আৰু কোনো ধৰণৰ সংযোগ নাই সেয়েহে ধৰি লৈছে যে বিমানখন সমুদ্ৰৰ বক্ষত পৰিছে সমুদ্ৰৰ বুকুত পৰিছে দুৰ্ঘটনাগ্ৰস্ত হৈ আৰু তাত সন্ধান অভিযান আৰম্ভ কৰিছে অংশবিশেষ কিছু উদ্ধাৰ কৰা বুলি ধাৰণা কৰা হৈছে হয়নে নহয় নিশ্চয়তা নিশ্চিতভাৱে এই মুহূৰ্তত নাই কিন্তু এই কথাটো তেওঁলোকে ভাবিছে যে বিমানৰ অংশবিশেষ হ'ব পাৰে এয়া কেমেৰাৰ সন্মুখত তেওঁলোকে দেখুৱাইছে উদ্ধাৰকাৰী বাহিনীয়ে তাত কিছু ৱায়াৰ সংলগ্ন কিছু টুকুৰা ধ্বংসাৱশেষ হ'ব পাৰে বিমানৰ বা অন্যান্য সামগ্ৰীও হ'ব পাৰে এনেদৰেই মালয়েছিয়ান এয়াৰলাইন্সৰ বিমানখন সন্ধানহীন হৈছিল কিন্তু আজিলৈকে সেইখনৰ কোনো সংসূত্ৰ পোৱা নগ'ল বিশাল ভাৰত মহাসাগৰৰ বুকুত এক হাজাৰ হাজাৰ কিলোমিটাৰ এলেকাত এই বিমানখনৰ সন্ধান কৰা হৈছিল যদিও সন্ধান পোৱা নগ'ল এইবাৰ এই যি খবৰ এই খবৰে নিশ্চিতভাৱে আত্মীয় ইণ্ডোনেছিয়াৰ চৰকাৰ তথা সকলো বিশ্বৰ উৰণ সেৱাৰ সৈতে জড়িত সকলোকে উদ্বিগ্ন কৰি তুলিব যিহেতু সন্ধানহীন হৈছে তৎক্ষণাত অভিযান আৰম্ভ কৰিছে পৰিয়ালবৰ্গ ইতিমধ্যে তেওঁলোক বিমানবন্দৰত আছে আৰু বহু লোক উপস্থিত হৈছে গৈ আৰু এই বিষয়টোত অধিক তথ্য মই পুনৰ এবাৰ জ্যোতিদ্বীপ বৈশ্যৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম জ্যোতিদ্বীপ শেহতীয়া খবৰৰ বাবে এবাৰ জ্যোতিদ্বীপ বৈশ্যৰ সৈতে সংলগ্ন হ'বলৈ চেষ্টা কৰিম এয়াৰ ট্ৰেফিক কণ্ট্ৰল আচলতে সমগ্ৰ বিশ্বত প্ৰতিটো মুহূৰ্তত কিমান বিমান আকাশত থাকে আৰু কিমান বিমানে অৱতৰণ কৰে সেয়া সকলো এনেদৰে চিহ্নিত কৰা হয় আৰু তেনেকৈ এখন বিশ্বৰ গোলকত এনেকৈ চিহ্নিত হৈ থাকে এয়া উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য ৰাডাৰৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত এই ডাটা ৰেকৰ্ড কৰা হয় আৰু এনেদৰে লাইভ এয়াৰ ট্ৰেফিক ডাটা যি আছে এই ডাটাত এই কথাটো স্পষ্ট হৈ পৰিছে যে উৰণ আৰম্ভ কৰাৰ খুব বেছি সময় হোৱা নাছিল মাত্ৰ ৪ মিনিট সময় হৈছিল আৰু ৪ মিনিটৰ পিছতে এনেদৰে বিমানখনৰ সংযোগ বিচ্ছিন্ন হয় আৰু আশংকা প্ৰকাশ কৰা হৈছে যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে মহাসাগৰৰ বুকুত সমুদ্ৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হৈছে জ্যোতিদ্বীপ কথা ক'ব লাগিব এই মুহূৰ্তত কেইটামান আপডেট আহিছে যিটো ভিডিঅ' এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বা আমি যিটো ভিডিঅ' দেখুৱাই আছোঁ এই ভিডিঅ'টোৰ ক'ৰ হয় কেতিয়াৰ হয় এই কথা স্পষ্ট হৈ পৰিছে প্ৰকৃতপক্ষে এই সাগৰৰ মাজত কেইগৰাকীমান মাছমৰীয়া গৈছিল আৰু মাছমৰীয়া কেইগৰাকীয়ে কিছু ধ্বংসাৱেশ উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকে মাছমৰীয়া কেইগৰাকীয়ে কৈছে হয়তো এয়া বিমানখনৰ ধ্বংসাৱেশ হ'ব পাৰে এইটো ক্লেইম কৰা হৈছে এই ভিডিঅ'টো লাভ কৰাৰ পিছতে এতিয়া ইণ্ডোনেছিয়া চৰকাৰে ইণ্ডোনেছিয়াৰ যি এভিয়েশ্যন মিনিষ্ট্ৰী আছে তেওঁলোকৰ যি বিমান পৰিবহণ সংস্থা আছে তেওঁলোকৰ ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰী আছে তেওঁলোকে এই মুহূৰ্তত তদন্ত আৰম্ভ কৰিছে গতিকে এই বিমানখনৰে ধ্বংসাৱেশ এয়া হয়নে নহয় সেই কথা এই মুহূৰ্তত সুনিশ্চিত হোৱা নাই কিন্তু কেইগৰাকীমান মাছমৰীয়া সাগৰলৈ গৈছিলে তেওঁলোকে ধ্বংসাৱেশ পাইছে আৰু সন্দেহ কৰা হৈছে যিহেতু সাগৰৰ মাজত মাত্ৰ ৪ মিনিটৰ পিছতে এই বিমানখন সন্ধানহীন হৈ পৰে ১০,০০০ ফিটৰ পৰা ২৫০ ফিটত আহি হয়তো SJ-182ৰ হয়তো এই যি বিমানখন আছিলে এই বিমানখনৰ ধ্বংসাৱেশ হ'ব পাৰে সৰ্বমুঠ ৬১ গৰাকীকৈ লোক থকাৰ এটা ধাৰণা কৰা হৈছে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে বৰ্তমান সময়ত উদ্ধাৰ অভিযান চলি আছে কিন্তু এই উদ্ধাৰ অভিযান ইমান সহজ নহ'ব আমাৰ লগত কেইবাটাও আপডেট এই মুহূৰ্তত আহি পৰিছে আমি আপোনালোকক সেই আপডেট দেখুৱাম আপডেটসমূহ আমি আপোনালোকক এটা এটাকৈ দেখুৱাই যাম এই মুহূৰ্তত যিকেইটা বিশেষ কথা কোৱা হৈছে যে যিসকল লোক আচলতে বিমানবন্দৰত ৰৈ আছিলে আত্মীয়সকল যিসকল বিমানবন্দৰত ৰৈ আছে তেওঁলোকো যথেষ্ট শংকিত হৈ পৰিছে কিয়নো এই বিমানখনে মাত্ৰ যাত্ৰা আৰম্ভ কৰাৰ পাছতেই মাত্ৰ কেইটামান মুহূৰ্ততে বিমানখন সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল পৰিয়ালৰ লোকসকলে আত্মীয় লোকসকলে এই যিসকল যাত্ৰী আছিলে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় এই ঘটনা সংঘটিত হ'ল বা বিমানখন ক'ত আছে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই আনুষ্ঠানিকভাৱে মাত্ৰ চৰকাৰে কৈছে
হৈছে যে বিমানখন নাইকিয়া হৈছে আৰু তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে। এই যিটো দৃশ্য এইসকল মাছমৰীয়া বুলি কোৱা হৈছে, এই মাছমৰীয়াসকলে সাগৰৰ মাজত যাওঁতে এইসমূহ কিছু ধ্বংসাবেগ পাইছে আৰু ধাৰণা কৰা হৈছে, তাত কোৱা হৈছে তাত থকা যি কোষ্ট গাৰ্ড আছে তেওঁলোকক কৈছে হয়তো এয়া বিমানখনৰ ধ্বংসাবেগ হ'ব পাৰে। এইসমূহ নতুন আপডেট এই মুহূৰ্তত আহি আছে, কিন্তু দুৰ্ভাগ্যজনক ঘটনাটো হৈছে 2021 প্ৰথমটো প্ৰায় সপ্তাহ গৈছেহে আৰু তাৰ পাছতে এনেকুৱা এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। জাকাৰ্টাৰ পৰা পন্তিয়াংকালৈ যাত্ৰা আৰম্ভ কৰিছিল আৰু যাত্ৰা আৰম্ভ কৰাৰ পাছতেই এই বিমানখন নাইকিয়া হৈ গৈছে। আমি পুনৰবাৰ আপোনালোকক দেখুৱাম জাকাৰ্টাৰ পৰা পন্তিয়াংকালৈ আচলতে সাগৰৰ মাজেদি আচলতে যাব লাগে, যিহেতু দ্বীপপুঞ্জ, গতিকে এয়া জাকাৰ্টাৰ যিটো বিমানবন্দৰ আছে ইয়াৰ পৰা আচলতে যাত্ৰা আৰম্ভ হয়। ইয়াত থকা বিমানবন্দৰৰ পৰা বিমানখনে মাত্ৰ যাত্ৰা আৰম্ভ কৰিছিলে আৰু মাত্ৰ 4 মিনিট হৈছিলে আৰু ইয়াৰ লক্ষ্যস্থান আছিলে পন্তিয়াংকা। লক্ষ্যস্থান পন্তিয়াংকালৈ যাত্ৰা আৰম্ভ কৰিছিলে, কিন্তু কিছু মুহূৰ্ত যোৱাৰ পাছতেই জাকাৰ্টাৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ হ'ল, পন্তিয়াংকালৈ গৈছিলে। ইয়াত তেওঁলোকৰ লক্ষ্যস্থান আছিলে, কিন্তু তাৰ পূৰ্বেই সাগৰৰ মাজত এই বিমানখন হঠাৎ সন্ধানহীন হৈ পৰিছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে অৱশ্যে বিমানখনৰ কিমান লোকৰ মৃত্যু হৈছে নে বিমানখন ক'ত আছে এই কথা জানিব পৰা হোৱা নাই, কিন্তু একাংশ মাছমৰীয়াই যিহেতু এই তথ্য পাইছে, এই তথ্য পোৱাৰ বাবে কোৱা হৈছে হয়তো বিমানখন এই মুহূৰ্তত ধ্বংস হ'ব পাৰে আৰু আটাইকেইগৰাকী লোকৰ হয়তো মৃত্যু হ'ব পাৰে এই ধাৰণা কৰা হৈছে। কিন্তু আনুষ্ঠানিকভাৱে ৰহস্যজনক কথাটো হৈছে এই মুহূৰ্তলৈকে ইণ্ডোনেছিয়া চৰকাৰেও গম পোৱা নাই, তেওঁলোকেও এই মুহূৰ্তলৈকে সুনিশ্চিত নহয় যে বিমানখন সঁচাকৈ ক্ৰেছ কৰিছে নে সন্ধানহীন হৈছে। ইতিমধ্যে মালয়েছিয়াত এয়াৰলাইন্সৰ এখন বিমানৰ সন্ধান আজিলৈকে নোলালে, সেইটো এটা মিষ্ট্ৰি আছে, সেইটো এটা ৰহস্য হৈ আছে আৰু তাৰ মাজতে পুনৰবাৰ এই ঘটনা সংঘটিত হৈছে। ইয়াৰ তথ্য কিয় এইদৰে পোৱা হৈছে? এয়া হৈছে লাইভ এয়াৰ ট্ৰেফিক। সমগ্ৰ বিশ্বত ক'ত কিদৰে আচলতে বিমানসমূহে চলাচল কৰি থাকে, ছেটেলাইটৰ জৰিয়তে তাৰ তথ্য দি থকা হয়। এনেকুৱা লাইভ এয়াৰ ট্ৰেফিকতে আচলতে দৃশ্য আহিছিলে যে এই বিমানখনে ভাৰত মহাসাগৰৰ সেই প্ৰান্তটোৰ পৰা ইণ্ডোনেছিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে আৰু মাত্ৰ 4 মিনিটৰ পিছত বিমানখন ডিছকানেক্ট হৈ গৈছিলে। এতিয়া কি নতুন খবৰ আহিছে আমি আপোনালোকক দেখুৱাম। এই মুহূৰ্তত অহা নতুন খবৰ, বিশেষকৈ কেইখনমান ফটোগ্ৰাফ ভাইৰেল হৈ আছে। এই SJ-182 এই যিখন বিমানৰ কথা কোৱা হৈছে, প্ৰায় 26 পৰা 27 বছৰ এখন পুৰণি বিমান, তাত কৈ থকা হৈছে যে আত্মীয় লোকসকলে বিমানবন্দৰত ৰৈ আছে আৰু তেওঁলোকে এক প্ৰকাৰৰ প্ৰশ্ন কৰিছে যে কিদৰে এই ঘটনা সংঘটিত হ'ল, ক'ত আছে, তেওঁলোকক তথ্য লাগে, কিন্তু তথ্য চৰকাৰে এই মুহূৰ্তত দিবলৈ সক্ষম হোৱা নাই, যিহেতু দুৰ্ঘটনা হোৱাৰ বৰ বেছি সময় হোৱা নাই, কিছু সময়ৰ আগতহে এই খবৰ আহিছে। পৰৱৰ্তী পৰ্যায়ত এই কথা স্পষ্ট হৈ পৰিব, কিন্তু নতুন বছৰতে এটা যথেষ্ট দুখজনক খবৰ আহিছে। বহু শিশু আছিলে, মহিলা আছিলে, এনেকুৱা কিছু ভিডিঅ' এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে বিমানত উঠাৰ আগতে বিভিন্নজনে নিজৰ হোৱাটছআপত ষ্টেটাছ দিছিলে, তেওঁলোকে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিলে আৰু এইসকল লোক এতিয়া নাইকিয়া হৈ গৈছে। গতিকে বহু লোকৰ হয়তো চিন্তা হৈছে যে প্ৰকৃতপক্ষে ক'ত গ'ল, কিন্তু পুনৰবাৰ আমি আপোনালোকক সেই দৃশ্যটো দেখুৱাইছোঁ, যিটো দৃশ্যক লৈ চৰ্চা আৰম্ভ কৰিছে। জাকাৰ্টাৰ এয়াৰপৰ্টৰ পৰা SJ-182 এখন বিমান, যিখন বিমানৰ আপোনালোকে দেখিছে এই এয়াৰপৰ্টৰ পৰা যাত্ৰা মাত্ৰ আৰম্ভ হৈছিল। আৰম্ভ হৈ SJ-182 আগবাঢ়ি গৈ আছিলে আৰু যেতিয়াই বিমানখনে টেক অফ কৰিলে 4 মিনিট হ'ল, সাগৰৰ ওপৰলৈ গ'ল, প্ৰায় 10,000 এল্টিটিউডলৈ উচ্চতালৈ বিমানখন গ'ল আৰু তাৰ পাছত হঠাৎ ছাডেন ড্ৰপ হোৱা বুলি জানিব পৰা গৈছে আৰু প্ৰায় 500 ফুট উচ্চতালৈ বিমানখন নামি আহিলে আৰু বিমানখন নাইকিয়া হৈ গ'ল। জাকাৰ্টাৰ পৰা যাব লাগিছিলে পন্তিয়াংকা, বিমানখন নাই। বিমানখনৰ ধ্বংসাবেগ এই মুহূৰ্তত কেইগৰাকীমান মাছমৰীয়াই পোৱা বুলি দাবী কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে চৰকাৰে এই মুহূৰ্তত একো কথা জনোৱা নাই। গতিকে বিমানখন সন্ধানহীন হৈ আছে আৰু বিমানখনত থকা যি ক্ৰু মেম্বাৰ্ছ আছিলে, তাৰ যাত্ৰী আছিলে, তেওঁলোকৰো এই মুহূৰ্তত কোনো সন্ধান নাই। হয়তো বিমানৰ ব্লেক বক্স যদি পিছত পোৱা যায় বা এয়াৰ ট্ৰেফিকত যদি কোনো ধৰণৰ অডিঅ' ৰেকৰ্ড হৈছিলে, তেতিয়া সেই কথা স্পষ্ট হৈ পৰিব। দুৰ্ঘটনা যিহেতু কিছু সময়ৰ আগতে সংঘটিত হৈছে, প্ৰাথমিকভাৱে বহু খবৰ এই মুহূৰ্ততো আহিবলৈ বাকী আছে। পৰাগমণি আদিত্য, ধন্যবাদ জ্যোতিদীপ। আছে জ্যোতিদীপ বৈশ্য, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। নতুন বছৰটোৰ প্ৰথম ভাগতে এইটো এটা দুৰ্ভাগ্যজনক খবৰ আহিছে যে জাকাৰ্টাৰ পৰা উৰামৰা ইণ্ডোনেছিয়াৰ এখন যাত্ৰীবাহী বিমান সন্ধানহীন হৈছে। 64জন লোক আছিল আৰু এই বিমানখনে জাকাৰ্টা বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছত সন্ধানহীন হৈছে, সাগৰৰ বুকুত সন্ধানহীন হৈছে। সাগৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি ধাৰণা কৰা হৈছে আৰু সেইকাৰণেই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে মাছমৰীয়াই কিছু সামগ্ৰী সাগৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিছে। তেওঁলোকে ধাৰণা কৰিছে সেয়া বিমানখনৰ অৱশেষ হ'ব পাৰে, ধ্বংসাৱশেষ হ'ব পাৰে আৰু সেয়েহে সেয়া তেওঁলোকে উপকূলৰক্ষীক অৱগত কৰিছে। উপকূলৰক্ষীসকলে ইতিমধ্যে উদ্ধাৰকাৰী বাহিনী প্ৰেৰণ কৰিছে। ইণ্ডোনেছিয়া চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। ইতিপূৰ্বে মালয়েছিয়ান এয়াৰলাইন্সৰ এখন বিমান আজিও সন্ধানহীন হৈ আছে, বছৰ ধৰি সন্ধানহীন হৈ আছে। দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু ইয়াকে লৈ বিমানবন্দৰত সমগ্ৰ দেশখনত উদ্বিগ্নতাৰ সৃষ্টি হৈছে।